বন্ধুগণ, আপোনাসৱৰ আটাইলৈ বয়স নুখাৰে বহাগ বিহুৰ মই ওলগ যাচিলোঁ। এই ওলগৰ লগতে মই আপোনালোকলৈ যাচিলোঁ এটি অতি পৰম্পৰা, অসমৰ ৰাইজে পুৰণিকলীয়া পৰম্পৰাই ৰান্ধি অহা এটি খাদ্যাভ্যাস, যিটো 12 মিছল পাচলিৰে 100 এবিধ শাকেৰে আঞ্জা তৈয়াৰ কৰে আজিৰ দিনটোত। এই বিশেষ দিনটোত মই তৈয়াৰ কৰিব লৈছোঁ। বতৰ ডাৱৰীয়া, গতিকে শাকৰ ভাল ধৰণে আয়োজন কৰিব নোৱাৰিলোঁ, যোগাব নোৱাৰিলোঁ। ঘৰতে থকা কিছু পাচলি কিছু বজাৰৰ পৰা সংগ্ৰহ কৰিছোঁ। বজাৰতো একদম মহঙা দৰ। ব্যৱসায়ীসকলেও ভাল ধৰণে মুনাফা লভিবলৈ সুযোগ লৈ থাকে, তেওঁলোকেও এই মুনাফাৰ সুযোগ লৈছে আৰু আমি উপায় নাই, কিনিব লগা হৈছে। কাৰণ এইটো অতি আদৰেৰে ৰান্ধোঁ। বহাগ বিহুৰ এই গৰু বিহুৰ দিনা ৰান্ধি মই ওচৰ চুবুৰীয়া দুই এঘৰক বিলাওঁ আৰু মোৰ স্বামীৰ পুৰণা গৃহলৈ পঠাওঁ, মোৰ মাৰ পুৰণা গৃহলৈ, তেওঁলোকলৈ বুলিও এই আঞ্জাৰ ভাগ বতৰা কৰোঁ। গতিকে মই আজি এয়া ৰান্ধিব লৈছোঁ। কি ৰান্ধিব লৈছোঁ চাওকচোন। মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। প্ৰথমে মই পাচলিসমূহ দেখাইছোঁ। এয়া লৈছোঁ ছজিনা কেইডালমান, লগতে এয়া চেংমৰা শাক, তাৰপিছত লৈছোঁ এয়া ভাতকেৰেলা লৈছোঁ, আকৌ লৈছোঁ এয়া ভেন্দি, গাজৰ, ফ্ৰেঞ্চবিন, ভেকুৰী গুটি, বিলাহী, জলকীয়া, নলকচু, কাচকল, শিমলু আলু, মিঠা আলু, অকণমান বন্ধাকবি, কেইখিলামান মান ধনিয়া পাত, এডোখৰ আদা, লগতে লৈছোঁ এয়া বেঙেনা, খাৰুৱা বেঙেনা, শিঙা বেঙেনা, ছাগলী শিঙীয়া বেঙেনা বুলি যে কয়, সেয়া বেঙেনা, ৰঙালাও এপিচ, তিতা কেৰেলা, আকৌ লৈছোঁ ইয়াত এটা ভোল, কুন্দুলি, স্কচ। এইখিনি পাচলিৰ লগতে লৈছোঁ মছলা হিচাপে ব্যৱহাৰ কৰিম পিঁয়াজ, নহৰু, আদা, এইবিলাক মছলা ব্যৱহাৰ কৰিম। আৰু প্ৰথমে লৈছোঁ মই অকণমান তেল লৈছোঁ, মিঠাতেল। এই মিঠাতেলতে পাঁচফোৰণ দিম আৰু লগতে লৈছোঁ এয়া কিছু দালি, এয়া লৈছোঁ মচুৰ মগু দালি, এয়া লৈছোঁ কাবুলী বুট, মানে ডাঙৰ বুটটো, আৰু মটৰ অলপ। এইখিনি মই ৰাতিতে তিয়াই ৰাখি এতিয়া ভাল ধৰণে পৰিষ্কাৰ কৰি ধুই মেলি এইখিনি লৈছোঁ। এই সকলোখিনিৰ লগত লৈছোঁ কেঁচা জলকীয়া এটা সুকীয়া গোন্ধ থাকে, ভাল লাগে। এই গোটেইখিনি বস্তু মিলাই মই এতিয়া আজি দুপৰৰ সাঁজলৈ ৰান্ধিম আৰু অকণমান আগতীয়াকৈ ৰান্ধিবলৈ বুলি তৈয়াৰ কৰিবলৈ লৈছোঁ। কিয় মানে যাতে তেওঁলোকে যিকেইঘৰলৈ মই দিম দুপৰৰ সাঁজত যাতে তেওঁলোকে খাব পাৰে, সেই বুলিয়ে মই ৰান্ধিছোঁ। আৰু কেতিয়াবা মনতে দুৰু এটা ভয় থাকে যে কিজানি বিষক্ৰিয়া হ'ব নি। কিন্তু ইতিমধ্যে মই ৰান্ধিব জনাৰ দিন ধৰিয়ে মই এই ধৰণৰ ৰন্ধা মাহঁতৰ হাতত দেখি ৰান্ধিছিলোঁ ছোৱালী অৱস্থাৰ পৰাই, আৰু এতিয়াও মই ৰান্ধোঁ। কিন্তু এতিয়ালৈকে আপোনালোকৰ আশীষ বা ওপৰৱালাৰ দয়াত কোনো বিষক্ৰিয়া পোৱা নাই। গতিকে নিশ্চয় আজিও নহ'ব, কাৰণ এইটো এটা জাতিৰ আহাৰ বুলিব পাৰি, জাতিৰ জুতি বুলিব পাৰি, যিটো নেকি অসমীয়া মানুহৰ সহজলভ্য কিছু পাচলিৰ ওপৰতে এইখিনি ৰন্ধা হয়। সেয়াই আজি ৰান্ধিম। ৰন্ধাৰ পদ্ধতিটো মই কিছু আপোনালোকক কৈয়ে দিলোঁ। কি ধৰণে তেল লৈছোঁ, মিঠাতেল লৈছোঁ, পাঁচফোৰণ লৈছোঁ, এইখিনি ফোৰণ দিম, পিঁয়াজ নহৰু লৈছোঁ, আদা লৈছোঁ, এইখিনিও ভাজিম। তাৰপিছত সমস্ত পাচলিখিনি দি কিছু হেৰি কৰিম। আৰু ইয়াতে অকণমান কেঁচা হালধিও চকলিয়াই দিম। মানে যিখিনি সৰ্বসাধাৰণতে দেখোঁ মানুহে গৰু গা ধুৱাওঁতে লয়, যিখিনি পাচলি লয় গৰু গা ধুৱাওঁতে চাক তৈয়াৰ কৰে, সেই পাচলিসমূহৰেই ৰান্ধে তেওঁলোকে আকৌ ঘৰত। কোনো বিষক্ৰিয়া হোৱা আজিলৈকে শুনা নাই, শুনিবলৈ পোৱাও নাই। গতিকে নহয়ও, কিয়নো হ'ব, নহয়নে? কাৰণ ইমান এটা হেঁপাহেৰে ৰন্ধা হয় এই আঞ্জাখন। গতিকে হেঁপাহত কেতিয়াও বিষ থাকিব নোৱাৰে, হেঁপাহে বিষ আঁতৰাই নিয়ে। ঠিক আছে, মই আজি এতিয়া ৰান্ধিম। এই ৰন্ধাৰ পিছত যেতিয়া হৈ যাব ফাইনেল, আপোনালোকক আকৌ মই ৰন্ধাৰ পিছত দেখাম। কিন্তু ৰন্ধন প্ৰকৰণৰ পৰত মই আপোনালোকক দেখাব নোৱাৰিম, যিহেতু মোৰ অকণমান অসুবিধা থাকিছে অন্যান্য কামৰ। গতিকে মই এতিয়াই আগতীয়াকৈ আপোনালোকক এই ভিডিঅ'টো সৰুকৈ কৰি দেখাই দিছোঁ কি লৈছোঁ।
আৰু পুনৰ মই আপোনালোক আটাইলৈ বয়স নুখাৰে বিহুৰ উলগ থাকিল, ডাঙৰলৈ শ্ৰদ্ধা সেৱা, সৰুলৈ মৰম শুভেচ্ছা। এয়াই মই আজিৰ ভিডিঅ'টো আপোনালোকেও লগ দিয়াৰ বাবে খুব সুখ পাইছোঁ। এয়া চাওক মোৰ 12 মিছল পাচলি বহাগৰ দুপৰৰ ৰন্ধা এয়া হৈ গ'ল। এতিয়া মই এইখিনিয়ে মই যে আপোনালোকক কৈছিলোঁ যে মই বিলোৱাৰ তৃপ্তিৰে স্বাদ লওঁ, এয়া বিলোৱাৰ তৃপ্তিৰ বাবে এয়া মই বাতিসমূহ কাষত লৈছোঁ আৰু এয়া মই এতিয়া দিম 5 ঘৰ মানুহলৈ দিম অলপ অলপকৈ, যিহেতু এইটো এটা স্বাস্থ্যসন্মত ব্যঞ্জন, মানে সকলোৱে ভাল পায়, সকলোৱে বৰ আগ্ৰহে লয় আৰু বহুতে গতবাৰ দিয়াৰ বাবে মোক এইবাৰ কিছুৱে ফোন কৰিয়ে সুধিছে এবাৰ ৰান্ধিছে নাই আপুনি। এয়া মই ৰান্ধিলোঁ তেওঁলোকলৈ বুলি এয়া মই উলিয়াইছোঁ। কেনেকৈ লয় ফটো নাই দিয়া। এয়া মই এতিয়া 5 ঘৰলৈ বুলি বাতিয়ে আৰু উলিয়াইছোঁ। তেওঁলোকে কেনেকুৱা পায় নাজানিছোঁ, নিশ্চয় ভালেই পাব বুলি ভাবিছোঁ। এয়া এই ধৰণে মই 5 ঘৰলৈ বুলিকৈ আছোঁ 5টা বাতি এতিয়া তৈয়াৰ কৰিছোঁ, 5 ঘৰলৈ এনেকৈ পঠিয়াম। ইয়াতে মই খুব সুকীয়া এটা তৃপ্তি পাইছোঁ, মানে খোৱাৰ তৃপ্তিতকৈ বিলোৱাৰ তৃপ্তিটোৰে মই এই ধৰণে বান্ধিব লৈছোঁ আৰু আপোনালোককো সেইকাৰণে দেখাইছোঁ যে সুখবোধৰে আপোনালোককো ইয়াত দেখাইছোঁ দেই। আৰু আপোনালোকে যে মন দি চালে মোৰ ৰন্ধন প্ৰকৰণৰ সময়টোত মই দেখাব নোৱাৰিলোঁ, কিন্তু তৈয়াৰীটো আপোনালোকক কৈ থৈছিলোঁ প্ৰস্তুত প্ৰণালীটো, আৰু এতিয়া মোৰ হৈ গ'লতো এয়াহে আপোনালোকক সেয়েহে দেখুৱাইছোঁ। শেষত আপোনালোক আটাইলৈ মোৰ নমস্কাৰ থাকিল, ধন্যবাদ সহিত নমস্কাৰৰ সহিত ধন্যবাদ থাকিল। এয়া চাওক মোৰ ৰন্ধা হৈ গ'ল। এতিয়া মই এয়া কুকাৰ টেবুললৈ দাঙি আনি এই ধৰণে 5 ঘৰলৈ বুলি এয়া ভৰাইছোঁ টেমাবিলাকত। এয়া বিলোৱাৰ তৃপ্তিটো এটা সুকীয়া তৃপ্তি, সেইটো এটা স্বাদ, বেলেগ স্বাদ। গতিকে এয়া মই বিলাওঁ আৰু তেওঁলোকেও আশাৰে সোধে মোক এইবাৰ ৰান্ধিছে নাই, মই বোলো হয় ৰান্ধিছোঁ আৰু তোমালোকলৈ পঠাম। এয়া 5 ঘৰলৈ বুলি মই আজি তৈয়াৰ কৰিছোঁ। এয়া 5টা বাতিত মই ভৰাই লৈছোঁ এই ধৰণে, আৰু এতিয়া মই ঘৰে ঘৰে পঠাই দিম তেওঁলোকলৈ বুলি। আপোনালোকে মনোযোগেৰে চালে প্ৰস্তুত প্ৰণালীটো মই ৰান্ধি থকাৰ সময়ত দেখাব নোৱাৰিলোঁ, কিন্তু তাৰ আগত মই প্ৰস্তুতিখিনি সময়ত আপোনালোকক বুজাই দিছিলোঁ কি ধৰণে তৈয়াৰ কৰিম বুলি, ৰান্ধিম বুলি। আৰু এতিয়া এয়া ৰন্ধা হৈ গ'লতো এয়া আপোনালোকক আকৌ দেখাইছোঁ, কাৰণ আপোনালোকে ইমান মনোযোগেৰে মোৰ সহযোগ কৰিলে, চালে, তাৰ বাবে শেষত আপোনালোক আটাইলৈ ধন্যবাদ জনালোঁ মই দেই।